এই যে সংস্থাপিতৰ কথাটো আহিছে এই লাখ লাখ বাংলাদেশী এতিয়া ক'ত আছে নিশ্চিতভাৱে অসমত থাকিব তেওঁলোকৰ যদি দৃষ্টিভংগীত অসমত আছে চিনাক্ত কৰি বিদেশলৈ পঠিয়াই দিয়ক আপোনালোকে অচিনাকি বিদেশী অবৈধ কথাবিলাক এইবিলাক মানে ভিত্তিহীন কথাবিলাক নক'ব আপোনালোকে যুক্তিৰে সেই মানুহখিনিক বাংলাদেশত পঠিয়াই দিয়ক আমাৰ কথাটো হ'ল যে 1971 চনৰ 25 মাৰ্চৰ ৰাতি 12টাৰ পিছত এজনো ব্যক্তি যদি অসমত থাকে সেই ব্যক্তিসকলক আপোনালোকে বাংলাদেশত পঠিয়াই দিয়ক আপোনালোকে বাংলাদেশত বিতৰণ কৰিব নোৱাৰে এইখিনি লৈ কিনে আপোনালোকে ভোট বেংকৰ ৰাজনীতি কৰে কেৱল আৰু কেৱল নিউজ আপোনালোকে চেনেলত আহি কিনে কৈ থাকিব যে আমি বিদেশী বিতৰণ কৰিম এই একে বাংলাদেশত পঠাই দিয়া হয় মানৱ অধিকাৰৰ কথা হয় যেতিয়া গুলি ফায়াৰ কৰিছিলে বাংলাদেশৰ সীমান্তত যেতিয়া এৰি দিছিল আপোনালোকে বাংলাদেশী নেকি আপুনি ক'ব পাৰিব নেকি আপুনি ক'ব পাৰিব নেকি বাংলাদেশী আপুনি আপোনালোকে আমি কৈছো হিন্দুৱে হওক বা মুছলমানে হওক তেখেতসকলক আপোনালোকে বাংলাদেশত পঠিয়াই দিয়ক কিন্তু এইবিলাক কথা কৈ এৰি দিয়ে আপোনালোকৰ মনত কষ্ট হয় যেতিয়া লুঙ্গি টুপি পিন্ধা মানুহক বাংলাদেশৰ বৰ্ডাৰত এৰি দিয়ে আপোনালোকৰ মনত কষ্ট হয় লুঙ্গি টুপি পিন্ধা মানুহক যেতিয়া বাংলাদেশৰ বৰ্ডাৰত এৰি দিয়ে আপোনালোকৰ মনত কষ্ট হয় তেতিয়া আপোনালোকৰ কথা ক'ত যায় যেতিয়া লুঙ্গি টুপি পিন্ধা মানুহক সন্দেহযুক্ত নাগৰিকক বাংলাদেশৰ বৰ্ডাৰত এৰি দিয়ে তেতিয়া আপোনালোকৰ মানৱ অধিকাৰৰ কথা আহে তেতিয়া মনত আপোনালোকে কষ্ট পায় এতিয়া আসলে বাংলাদেশী আপোনালোকৰ ৰিপৰ্ট কৰা মানুহখিনিক মই ৰিপৰ্ট কৰা মানুহখিনিক এই পুশবেক কৰা মানুহখিনিক কিয় অসমলৈ এতিয়া আপোনালোকে তেখেতসকলক তেনেকৈ নাই এতিয়া চাওক কথাটো আপুনি সব আছে আপোনাক মই দুটা শব্দ কওঁ দুটা শব্দৰ অৰ্থটো বুজাই দিয়ক প্ৰব্ৰজনকাৰী আৰু সন্দেহযুক্ত নাগৰিক অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থী এই দুটাৰ মাজত পাৰ্থক্যটো আপুনি বুজি পায় নে নাপায় শৰণাৰ্থী মানে কি যিখন এখন ৰাষ্ট্ৰৰ পৰা পীড়িত হৈ আন এখন ৰাষ্ট্ৰত শৰণাপন্ন হৈছে ফৰেনাৰ এক্টক শৰণাৰ্থীৰ কথা কৈছে অবৈধ অনুপ্ৰৱেশকাৰীৰ কথা কোৱা নাই যদি আপুনি শৰণাৰ্থীৰ কথা কয় তেনেহ'লে তেতে ফৰেনাৰ এক্টৰ মতে কি কৈছে সেই বিষয়বস্তু আপোনালোকে যদি ভাৰত যদি আজি অৰ্থনৈতিকভাৱে পিছপৰে শৰণাৰ্থীৰ আজি কৈছে কিন্তু আপোনালোকে কেৱল আৰু কেৱল আপোনালোকে এটা মানে ধৰ্মক টাৰ্গেট কৰি থাকে আপোনালোকৰ কিয় গাত লাগে লুঙ্গি টুপিৰ কথা ক'লে আপোনালোকৰ কিয় গাত লাগে বাকি পাঁচটা ধৰ্মৰ কথা যেতিয়া কয় আপোনালোকৰ কিয় গাত লাগে মুস্তাফিজুৰ ৰহমান হিন্দু মুছলমান মুস্তাফিজুৰ ৰহমান আমি বেদখলকাৰীৰ বিৰুদ্ধে যেতিয়া মাত দিয়ে বেদখলকাৰীৰ বিৰুদ্ধে আমি কিয় মিছা কথা কওঁ 2014 চনলৈকে হিন্দু আমি যদি মিছা কথা ক'লো হয় তেনেহ'লে অসমৰ এইবিলাক কথা মুস্তাফিজুৰ ৰহমান আপোনালোকে মূল্যবৃদ্ধিৰ কথা কওক আজিৰ দিনত অসমত নিবনুৱা 3 কোটি 12 লাখ আছে এই 3 কোটি 12 লাখ মানুহক আপোনালোকে এই আপোনাৰ নিবনুৱাক আপোনালোকে সংস্থাপন দিয়াৰ ব্যৱস্থা এইখনে একমাত্ৰ চৰকাৰ যিখন আমি সংস্থাপিত কৰিছে এইখনে চৰকাৰ যিখন চৰকাৰে মুস্তাফিজুৰ বেছি মানুহক সংস্থাপিত কৰিছে কংগ্ৰেছৰ দিনত দুৰ্নীতিভাৱে চাকৰিত নিযুক্তি হৈছিলে এইবাৰ নিকা আৰু স্বচ্ছ এডিআৰিত যিসকলে চাকৰি পাইছে সোধক তেওঁলোকে 1 টকা নিদিয়াকৈ চাকৰি পাইছে কেৱল মাত্ৰ বিজেপি চৰকাৰৰ দিনত কেৱল মাত্ৰ দুৰ্নীতি নোহোৱাকে এপিএছসি চাকৰি পাইছে ৰাকেশ পালৰ দিনত কংগ্ৰেছ চৰকাৰৰ দিনত দুৰ্নীতিগ্ৰস্ত মানুহে এপিএছসি চাকৰি লৈছিলে এতিয়া দুৰ্নীতিমুক্ত হৈছে তেতিয়া মই চাকৰি প্ৰসংগলৈ আহিম মুন তালুকদাৰ 1 লাখ মানুহক চাকৰি দিয়ে তেতিয়া সমস্যা